ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ক্লাছটোত মায়োপিয়া নামৰ যাক নিকট দৃষ্টিগ্ৰস্ততাও বুলি কয় বেমাৰটোৰ বিষয়ে আলোচনা কৰিলোঁ, য'ত বিকাৰগ্ৰস্ত ব্যক্তিগৰাকীয়ে ওচৰৰ বস্তু ভালদৰে দেখা পায়, কিন্তু দূৰৰ বস্তু ভালকৈ দেখা নাপায়। আজি আমি হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাৰ বিষয়ে আলোচনা কৰিম। যি দৃষ্টিৰ বিকাৰত ব্যক্তিয়ে দূৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, তাক হাইপাৰমেট্ৰপিয়া বোলে। অৰ্থাৎ এনে ব্যক্তিৰ নিকট বিন্দু চকুৰ স্বাভাৱিক দূৰত্ব 25 চেণ্টিমিটাৰতকৈ দূৰত। আমি এটাই জানো যে চকুৰ স্বাভাৱিক দূৰত্ব হৈছে 25 চেণ্টিমিটাৰ, কিন্তু যিসকল ব্যক্তি হাইপাৰমেট্ৰপিয়াগ্ৰস্ত বা দূৰদৃষ্টিগ্ৰস্ততাত ভোগে তেওঁলোকৰ নিকট বিন্দুটো 25 চেণ্টিমিটাৰতকৈ দূৰত থাকে। এনে ব্যক্তিয়ে কষ্ট নকৰাকৈ পঢ়িবলৈ 25 চেণ্টিমিটাৰতকৈ দূৰত তেওঁলোকৰ পঠন সামগ্ৰী ৰাখে, বা কিতাপ বহিয়েই হওক বা বাতৰি কাকতেই হওক দেখা পোৱা তোমালোকে কিছুমান মানুহে দূৰত ৰাখি পঢ়ে। এই বিকাৰৰ কাৰণনো কি? এই বিকাৰৰ কাৰণ হৈছে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য যথেষ্ট বেছি, যাৰ ফলত লেন্সখনে ফ'কাছ দৈৰ্ঘ্য কমাব নোৱাৰে আৰু 25 চেণ্টিমিটাৰলৈকে থকা বস্তু দেখিব বা চাব নোৱাৰে। অক্ষিগোলকটো যথেষ্ট সৰু হোৱাও অন্যতম কাৰণ হ'ব পাৰে। ইয়াৰ প্ৰতিকাৰ ৰূপে আমি চাওঁ, যদি ইয়াত চাওঁ যে ইয়াত থাকিলেহে তেওঁ ভালদৰে দেখা পায়, কিন্তু যিটো নৰ্মেল বা স্বাভাৱিক 25 চেণ্টিমিটাৰ তাত ৰাখিলে তেওঁৰ প্ৰতিবিম্বটো গঠন হয় ৰেটিনাৰ পিছফালে। ৰেটিনাৰ পিছফালে যেতিয়া প্ৰতিবিম্ব গঠন হ'ব, ৰেটিনাত থকা পোহৰ সংবেদী কোষবিলাক উদ্ভাসিত হৈ নুঠিব আৰু পোহৰ স্নায়ুৰ যোগেদি বাৰ্তা মগজুলৈ প্ৰেৰিত নহ'ব, ফলত তেওঁ দেখা নাপাব। এতিয়া আমি এনে এখন লেন্স ব্যৱহাৰ কৰিব লাগে যাৰ জৰিয়তে এই প্ৰতিবিম্বটো আনিব লাগে ইয়াত। অৰ্থাৎ আমি আগৰবাৰত দেখিছিলোঁ ডাইভাৰজেন্স বা অপহাৰী ৰশ্মি অপহাৰী কৰিব লাগিছিল যাতে পিছলৈ যায়, এইবাৰ অভিহাৰী কৰিব লাগে যাতে আগলৈ আহে। আৰু অভিহাৰী কৰিবলৈ আমাৰ এখনেই লেন্স আছে, সেইখন হৈছে উত্তল লেন্স। এই উত্তল লেন্সখনেৰে আমি পোহৰৰ ৰশ্মিক অভিহাৰী কৰি ৰেটিনালৈকে আনিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, চোৱাচোন বাৰু যে যদি এই লেন্সখন পৰিধান কৰাৰ পিছত ব্যক্তিগৰাকীয়ে ইয়াত লক্ষ্যবস্তুটো ৰাখে, অৰ্থাৎ স্বাভাৱিক দূৰত্ব 25 চেণ্টিমিটাৰত ৰাখে, তেতিয়া তেওঁ নিকট বিন্দু যিটো আছিল ধৰা হ'ল সেইটো 80 চেণ্টিমিটাৰ। 80 চেণ্টিমিটাৰত তেওঁৰ প্ৰতিবিম্ব গঠন হ'ব আৰু সেই প্ৰতিবিম্বটোৱে লক্ষ্যবস্তু হিচাপে কাম কৰিব চকুৰ ভিতৰত থকা লেন্সখনৰ কাৰণে, আৰু যাৰ ফলত প্ৰতিবিম্বটো এইবাৰ ৰেটিনাত গঠন হ'ব। এই ক্ষেত্ৰত তোমালোকৰ বাবে দুটা গণিত আছে, মই গণিত দুটা বাৰু কৰাই দিম, তোমালোকে কৰিবলৈ চেষ্টা কৰিবা ঘৰত। কেৱল মই গণিত দুইটা তোমালোকক বুজাই দিছোঁ। এটা হ'ল যোৱাকালিৰ ক্ষেত্ৰত কোৱাটো মই পিছত ক'ম, আগতে আজিৰটো শুনা, যে যদি দূৰদৃষ্টিগ্ৰস্ততাৰ সংঘটন দেখুৱাই ৰশ্মি চিত্ৰটো মই দেখাই আছোঁ অলপ বিতৃষ্ণতেই, দূৰদৃষ্টিগত চকুৰ নিকট বিন্দু 1 মিটাৰ। অৰ্থাৎ এই বিকাৰৰ সংঘটনৰ বাবে প্ৰয়োজনীয় লেন্সৰ ক্ষমতা কিমান? আমি লেন্সৰ ক্ষমতা উলিয়াবলৈ হ'লে আমি জানিব লাগিব লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান। এতিয়া চোৱা, যিখন আমাৰ দূৰদৃষ্টিগ্ৰস্ততাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া লেন্স হ'ব সেইখন হৈছে তোমাৰ উত্তল লেন্স। কিয়নো? কাৰণ উত্তল লেন্সে ৰশ্মিক অভিহাৰী কৰিব। উত্তল লেন্স ব্যৱহাৰ কৰি আমি এতিয়া উত্তল লেন্সখনৰ কাৰণে লক্ষ্যবস্তুৰ দূৰত্ব অৰ্থাৎ ইউৰ মান হ'ব 25 চেণ্টিমিটাৰ, আৰু যিখন লেন্স ব্যৱহাৰ কৰিব তাৰ কাৰণে ভিৰ মান অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব হ'ব 1 মিটাৰ। লক্ষ্যবস্তুৰ দূৰত্ব যদি 25 চেণ্টিমিটাৰ, তাক তুমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব। তাৰ কাৰণে তুমি 100ৰে হৰণ কৰিব লাগিব, কিয়নো 100 চেণ্টিমিটাৰত কি হয় 1 মিটাৰ হয়, তেতিয়া পাবা তুমি 0.25। এইটোক তুমি লেন্সৰ সূত্ৰত প্ৰয়োগ কৰিলে 1/v - 1/u = 1/f সূত্ৰত প্ৰয়োগ কৰিলে তুমি এফৰ মান পাবা, আৰু সেই এফৰ মানটো উলিয়াবলৈ p = 1/f সূত্ৰত প্ৰয়োগ কৰিলে তুমি পাবা। তোমালোকে চেষ্টা কৰিবা, নোৱাৰিলে মই পৰৱৰ্তী ক্লাছত বুজাই দিম।
তাৰোপৰি মই এতিয়া তোমালোকক আগৰ ক্লাছত কোৱা নিকট দৃষ্টিগ্ৰস্ত মানুহৰ বাবে চকুৰ দূৰবিন্দু যদি হয় 80 চেণ্টিমিটাৰত, যে তেওঁ 80 চেণ্টিমিটাৰ দূৰলৈকেহে দেখা পায়, কিন্তু তেওঁ দেখা পাব লাগিছিল ক'ত? অসীমত। গতিকে আমি এখন এনেকুৱা লেন্স ল'ব লাগে যিখনে অসীমত থকা বস্তু আনি 80 চেণ্টিমিটাৰত গঠন কৰে প্ৰতিবিম্ব। সেইকাৰণে সংশোধন কৰা লক্ষ্যবস্তু সংশোধন কৰিবলগীয়া লেন্সখনৰ কাৰণে লক্ষ্যবস্তুৰ দূৰত্ব হ'ব অসীমত আৰু প্ৰতিবিম্বৰ দূৰত্ব হ'ব 80 চেণ্টিমিটাৰত। লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব দুয়োটাই ঋণাত্মক হ'ব। আগৰটোত লক্ষ্যবস্তুৰ দূৰত্ব ঋণাত্মক আছিল, ইয়াকে আৰু প্ৰতিবিম্বৰ দূৰত্বও ঋণাত্মক আছিল। এই ক্ষেত্ৰতো তুমি দুয়োটাই ঋণাত্মক পাবা আৰু সেইটো আকৌ 1/v - 1/u = 1/f সূত্ৰ প্ৰয়োগ কৰি এফৰ মান উলিয়াবা আৰু ইয়াৰ পৰা এফ পালে তুমি ক্ষমতা উলিয়াব পাৰিবা। আটাইয়ে চেষ্টা কৰিবা, নোৱাৰিলে মই পৰৱৰ্তী ক্লাছত তোমালোকক বুজাই দিম। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আন এটা বিকাৰগ্ৰস্ততাৰ কথা কওঁ যে আমাৰ যেতিয়া বয়স বাঢ়ি আহে লগে লগে মানুহৰ কি হয় যে নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায় আৰু তেতিয়া তেওঁ সংঘটনমূলক চশমা নহ'লে নিকটৱৰ্তী বস্তুবোৰ অনায়াসে চোৱাত অসুবিধা পায় আৰু তাক আমি কৈছোঁ প্ৰেছবায়পিয়া। এই বেমাৰৰ কাৰণ কি বুলি ক'লে আমি এইটো লিখিম যে চেলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰাটো ইয়াৰ এটা কাৰণ আৰু চকুৰ লেন্সৰ নমনীয়তা কমি গ'লে, অৰ্থাৎ চকুখনে প্ৰকাশদৈৰ্ঘ্য বৃদ্ধি কৰিব পৰা বা প্ৰকাশদৈৰ্ঘ্য কমাব পৰাৰ ক্ষমতা কমি গ'লে। এইটোৰ ক্ষেত্ৰত তোমাৰ সাধাৰণতে দুখন লেন্সেই ব্যৱহাৰ কৰা হয়। কি লেন্স? যে উত্তল লেন্স আৰু অৱতল লেন্স, কিয়নো তেওঁ ওচৰৰ বস্তুও ভালদৰে নেদেখে না দূৰৰ বস্তুও তেওঁ ভালদৰে নেদেখে। ওপৰৰ অংশৰে তেওঁ দূৰৰ বস্তু চাবলৈ অৱতল লেন্স ব্যৱহাৰ কৰে আৰু তলৰ অংশৰে ওচৰৰ বস্তু চাবলৈ তেওঁ উত্তল লেন্স ব্যৱহাৰ কৰে। ছাত্ৰ ছাত্ৰীসকল, আজিকালি পিছে মানুহবিলাকৰ কি হয় যে স্পৰ্শ লেন্স ব্যৱহাৰ কৰিও বা শল্য চিকিৎসাৰ যোগেদিও এনেধৰণৰ বিকাৰবিলাকৰ প্ৰতিকাৰ কৰাটো সম্ভৱ হৈ উঠিছে। এতিয়া চোৱা, চকুৰ উপযোজন ক্ষমতা কি? ইয়াৰ উত্তৰ আমি যোৱাকালিৰ ক্লাছটোত আলোচনা কৰিছিলোঁ। আকৌ এবাৰ মই কৈ দিছোঁ যে চকুৰ লেন্সৰ প্ৰকাশদৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে। এইটো তোমালোকে লিখি ল'বা। মায়'পিয়াগ্ৰস্ত থকা মানুহজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ? ইয়াতে লেন্সখন যিহেতু মায়'পিয়াগ্ৰস্ত, গতিকে তেওঁৰ লেন্সখন হ'ব অৱতল। এই ক্ষেত্ৰত কেৱল মই তোমালোকক এটা কওঁ যে কি কৰিব লাগিব, যে এইটোক মই গণিত আকাৰে তোমালোকক কৰিবলৈ দিছোঁ। কি ধৰণে কৰিবা? যে মায়'পিয়াগ্ৰস্ত মানুহ এজনে তেওঁৰ চকুৰ বিকাৰ কিদৰে সংশোধন কৰিব পাৰিব বা 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু দেখা নাপায়, এই বিকাৰৰ সংশোধন বাবে প্ৰয়োজনীয় সংশোধনী লেন্সৰ ক্ষমতা কিমান উলিয়াব লাগে, তো আমি পৰৱৰ্তী ক্লাছত উলিয়াই দিম। স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ দূৰবিন্দু আৰু নিকট বিন্দু মই তোমালোকক যোৱাকালি ক্লাছটোত ইয়াতে পঢ়াই দিছিলোঁ, চিনো দিছোঁ, চাই ল'বা আকৌ আগৰ ভিডিঅ'টো। ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে বগা বক্ষৰটো চোৱা, তেওঁ দূৰৰ বস্তু ভালদৰে নেদেখে। গতিকে তেওঁ নিশ্চিতকৰণে কিহত ভুগিছে? তেওঁ ভুগিছে দূৰৰ বস্তু যিহেতু নেদেখে, তেওঁ ভুগিছে মায়'পিয়াত। তেওঁ সংশোধন কি কৰিব লাগিব? অৱতল লেন্স। অৱতল লেন্সৰ প্ৰয়োগে তেওঁৰ এই বিকাৰ সংশোধনী কৰাত সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এৰিছোঁ। ইয়াৰ পিছত আমি প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণৰ বিতংকৈ আলোচনা কৰিম। থেংক ইউ।